হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱাই ওলাইছোঁ ভোট দিবলৈ। বহুত ভিৰ আৰু ভাল লাগিছে যে সকলো আহিছে নিজৰ বহুমূলীয়া ভোটটো দিবলৈ। তাৰ পাছতে গ'লোঁ আমাৰ বৰমাহঁতৰ ঘৰত। তেওঁলোকৰ ঘৰত ইমানেই ধুনীয়াকৈ কপৌ ফুল ফুলি আছে, মানে মনটো ভাল লাগি গ'ল দেখি পেলাই। ইমানেই যে ধুনীয়া লাগিছে আৰু কপৌ ফুলৰ গোন্ধটো যে বহুত ভাল পাওঁ মই। ভোট দিয়াৰ প্ৰমাণ ধুনীয়াকৈ এনেকৈ দি দিছে, এইবাৰতো ভালকেই দিছে বাৰু, নহ'লে পূৰা নীলা কৰি দিয়ে হাতটো। ইমান ধুনীয়াকৈ ফুলি আছে কপৌ ফুলকেইপা, দেখিয়ে ভাল লাগিছে। পেহী ঘৰত ধুনীয়াকৈ এয়া ৰুটি খালোঁ, পেহীয়ে বনালে। আৰু আমাৰ ওচৰৰ বৰ্তাহঁতৰ ঘৰৰ পৰা মই এই কপৌ ফুলপাহ ল'লোঁ। তাৰপিছত আমাৰ ওচৰৰে বৰমাহঁতৰ ঘৰলৈ গ'লোঁ। চবৰে ঘৰতে ইমান ধুনীয়াকৈ ফুলি আছে। এয়া বৰমাহঁতৰ ঘৰত গ'লোঁ, বৰমাহঁতৰ ঘৰতো ইমান কেইপাহ ফুলি আছে মানে কপৌ ফুল। আৰু এইবাৰ আমাৰ ঘৰত কপৌ ফুল নাই, সেইকাৰণে মোৰ দুখটো অলপমান বেছি। ইয়াৰ লগতে মই মোৰ ব্লগটো সামৰিছোঁ। চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।